গাইজ গুড মৰ্ণিং সকলোকে নমস্কাৰ। আজি ৰাতিপুৱাকৈ দানা 5টামান বজাতে দিছোঁ, মানে কালি গধূলিকৈ অলপ টাইম নোপোৱাৰ কাৰণে নিদিলোঁ। দানা দিলোঁ একচুৱেলি, যাতে দানা ষ্টকত এতিয়া আছে। দানা দি এতিয়া সেইফালে ইউটিউবত বহুত এক বছৰে ধৰ ভিডিঅ' দিয়া নাই ক'বলৈ গ'লে। এইটো মাকটো এই আগৰ যোনকেইটা আছিলে এইকেইটা উলিয়াই দিলোঁ, ইয়াৰ পৰা বেছি দিলোঁ আৰু সেইকেইটা আকৌ এতিয়া এইটো প্ৰেগনেণ্ট হৈ আছে। আৰু ইয়াত এইটো প্ৰেগনেণ্ট হাঁহ কেইটামান ৰাখিছোঁ, এইটো হাঁহ ঘৰটো আছে। তাৰপিছত এইটো হাঁহকেইটা এতিয়া এই পানীতে আছে, বেছি নাই হাঁহ কেইটামান ৰাখিছোঁ। এবাৰ বেছি দিলোঁ এইকেইটা আগৰ ডাঙৰ হাঁহকেইটা। গঁৰালটো এনেকৈ হৈ আছে আৰু এইটো অষ্ট্ৰেলিয়া আছিলে, ইয়াৰ মাকটো বেলেগ এটা জেগাত আছে আৰু ইয়াৰ মাকটো বেলেগত আছে। মাকটো বেছি নাই আৰু 1.5 মাহমান আছে। এইটো দমৰাটো ইয়াতে মই আহৰ গঁৰাল বনাম বুলি চব বনাই থৈছিলোঁ, ওপৰত অকল টিং দিব থাকিলে। তাৰপিছত কি কৰিম, উপায় নাই, মানি প্ৰব্লেম। দোকানটো নকৰিলে সেইটোকে ফাৰ্ষ্টত ফিটিং কৰিম বুলি ভাবিছিলোঁ, দোকানটো খুলি দিলোঁ। চীনা ইয়াতে 3টা আছে, বাকী লোকেল 4টামান এবাৰ ৰাখিছোঁ, আৰু 50টামান আনিম বাৰু কেইদিনমান পাছত। আহৰ গঁৰালটো ইমানমান দীঘলকৈ 30 পোনমানৰ দীঘল বনাইছিলোঁ। তাৰপিছত টিং লগাব নোৱাৰা হৈ আছে, এতিয়া লগাব লাগিব লাহে লাহে, কোঠাকেইটা চেঞ্জ কৰিমগৈ। এইকেইটা আৰু মই বেলেগ চিষ্টেম ভাবি আছোঁ এতিয়া। এইকেইটা বাঁহকেইটা কাটি মেলি তাৰপিছত আকৌ ইয়াত দালাই অলপ কৰি জালনা লগাই দিম, মানে জালনা লগাই কোঠা এটা বৈটো পানী সোমালে মাটি ইয়াতে জালনা লগাই দিম। আৰু মই দানা বনাই মেলি ইমানটো দানা বনাওঁতে 2 ঘণ্টামান লাগে। লাহে লাহে মোৰ কিবাটো গঁৰালটো কিছুমানকেইটা কুমলীয়া আছিলে, বেয়া হৈ গৈছে। আৰু চাওক, এইটো আহৰ গঁৰালটো, ইয়াতে হাঁহ চাহ ওলা মেলা দিনত খুলি থৈ দিওঁ, আকৌ গধূলিকৈ নিজে গোটেই সোমাইগৈ। এনেকৈ ৰাউণ্ডটো নেট লগাই থৈছোঁ। আজিৰ পৰা ডেইলি ভিডিঅ' দিম, আপোনালোকক চাই থাকিব। এবাৰ ইয়াৰ পোৱালি এটাও নাৰাখিলোঁ, চব বেছি দিলোঁ।